এই মানুহখিনি গোটেইখিনি মানুহ ইয়াৰে মানুহ হয়, স্থানীয় মানুহ আৰু আমাৰ ভাৰতীয় নাগৰিক হয়। এই মানুহখিনি অত্যাধিক দুখীয়া আৰু দৰিদ্ৰ শ্ৰমজীৱী মানুহ হয়, লেণ্ডলেছ কিছুমান মানুহ আছে। এই মানুহখিনিক যাতে আমাৰ চৰকাৰে পুনঃসংস্থাপনৰ বাবে মাটি দিয়াৰ ব্যৱস্থা কৰে আৰু এই মানুহখিনিক অতি দুৰ্বল শ্ৰেণীৰ মানুহ, সমাজৰ অতি নিষ্পেষিত দৰিদ্ৰ মানুহ, এই মানুহখিনিক লৈ যাতে আগন্তুক দিনত কোনো ৰাজনীতি নহয় সেই চিন্তা কৰি চৰকাৰে বৰ্তমান চৰকাৰে মাটি দিয়াৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে। মানুহ কিমান দিনৰ পৰা ইয়াতে বসবাস কৰি আছে? এইখিনি মানুহ প্ৰায় 50-60 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে মই জনাত। আৰু মোৰ গাঁৱৰ নিয়াৰেষ্ট গাঁও হয় এইটো বেলুগুৰি, আৰু সেই বিষয়ে মই জ্ঞাত। এই মানুহখিনি গোটেইখিনি মানুহ ইয়াৰে মানুহ হয়, স্থানীয় মানুহ আৰু আমাৰ ভাৰতীয় নাগৰিক হয়। এই মানুহখিনি অত্যাধিক দুখীয়া আৰু দৰিদ্ৰ শ্ৰমজীৱী মানুহ হয়, লেণ্ডলেছ কিছুমান মানুহ আছে। এই মানুহখিনিক যাতে আমাৰ চৰকাৰে পুনঃসংস্থাপনৰ বাবে মাটি দিয়াৰ ব্যৱস্থা কৰে আৰু এই মানুহখিনিক অতি দুৰ্বল শ্ৰেণীৰ মানুহ, সমাজৰ অতি নিষ্পেষিত দৰিদ্ৰ মানুহ, এই মানুহখিনিক লৈ যাতে আগন্তুক দিনত কোনো ৰাজনীতি নহয় সেই চিন্তা কৰি চৰকাৰে বৰ্তমান চৰকাৰে মাটি দিয়াৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে। মানুহ কিমান দিনৰ পৰা ইয়াতে বসবাস কৰি আছে? এইখিনি মানুহ প্ৰায় 50-60 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে মই জনাত। আৰু মোৰ গাঁৱৰ নিয়াৰেষ্ট গাঁও হয় এইটো বেলুগুৰি, আৰু সেই বিষয়ে মই জ্ঞাত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।